Good evening, everybody. আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। জবৰৰ দৰে যেটো এইবাৰো আমাৰ কোভিড সিচুৱেচন বহুত বেয়াৰ ফালে গৈ আছে, সেইকাৰণে আমি অফলাইন ক্লাছবোৰ কৰিব পৰা নাই, আৰু সেয়েহে তোমালোকৰ যোৱাকালিৰ পৰা অনলাইন ক্লাছ ষ্টাৰ্ট হৈছে। আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ অনলাইন ক্লাছৰ জৰিয়তে, অৰ্থাৎ যেতিয়ালৈকে অফলাইন ক্লাছ নহয়, অনলাইন ক্লাছৰ জৰিয়তে আমি তোমালোকক আমাৰ যিখিনি সিলেবাস সেকেন্ড ইয়াৰৰ এইখিনি আমি আগুৱাই নিবলৈ চেষ্টা কৰিম। ফাৰ্ষ্ট ইয়াৰটো যি হ'ল তোমালোকৰ যেটো এক্সামো নহ'ল, গতিকে আমি এতিয়া সেকেন্ড ইয়াৰৰ কোৰ্সবোৰ ভালকৈ পঢ়িব লাগিব। এটো অনলাইন ক্লাছে হওক অফলাইন ক্লাছে হওক, তোমালোকে এইটো নাভাবিবা যে অনলাইন ক্লাছ কৰিনো কি হ'ব। জবৰ তেনেকুৱা বহুতে কৰিছে, অনলাইন ক্লাছৰ ইম্পৰ্টেন্স ইমান দিয়া নাছিলে, গতিকে তেনেকৈ তোমালোকে নল'বা, কাৰণ এইবাৰ তোমালোকে সেকেন্ড ইয়াৰ পাইছা। আমি অফলাইন ক্লাছ পালে যেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব তেতিয়াৰ পৰা হয়তো আমি ইয়াতকৈও ভালকৈ আমি শিকোৱাৰ চেষ্টা কৰিম, যেটো অনলাইনত গোটেইখিনি পচিবল নহয়। তোমালোকে জাষ্ট কোপাৰ্ট কৰি গ'লে হ'ল, ঠিক আছে। ফাৰ্ষ্ট ইয়াৰত তোমালোকে প্ৰগ্ৰামিং শিকিছা, C++। আমি সেকেন্ড ইয়াৰতো আমি প্ৰগ্ৰামিং লেংগুৱেজ শিকিব লাগিব, অৰ্থাৎ C++ আমি আৰু শিকিব লাগিব। সেকেন্ড ইয়াৰ সিলেবাস মতে আমাৰ প্ৰথম চেপ্টাৰটো, তোমালোকে যদি বুক আছে বুকখন উলিয়াই ল'ব পাৰা। তাত তোমাৰ প্ৰথম যিটো চেপ্টাৰ আছে, প্ৰথম চেপ্টাৰটো হৈছে আমাৰ, মই দেখুৱাই দিছোঁ তোমালোকক, যেটি সিলেবাস যে আছে, আমাৰ সিলেবাসৰ প্ৰথম ইউনিটটো হৈছে আমাৰ অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং ইন C++। Okay, so this is the first unit. Okay, according to our syllabus in HS second year, the name of the first unit is what? Object oriented programming in C++. Okay, second unit is there is data structure. Okay, your third unit there is database and SQL. Number 4 unit there is Boolean algebra, and last one is it is networking, otherwise you can say open source software. That means we need 5 different units. Okay, so the name of the first unit is what? Object oriented programming in C++. That means first of all again you have to learn about C++ language, which you already learned in its first year also. Okay, so this need carry 30 marks. Okay, in theory part, theory means computer science means it has 2 sections, one is practical part is there and one is theory part is there. Your practical mark means that is 30 marks and theory means 70 marks. Okay, so out of 70, your first unit, that is object oriented programming in C++, that particular unit contains 30 mark out of 70. Okay, that means this is one of the very huge unit. Okay, second unit is that is data structure, and that unit carry 14 marks. Okay, data structure, that unit carry 14 marks. Your third unit is database and SQL, that unit carry 10 marks. Your next unit is fourth number unit, Boolean algebra, that unit carry 8 marks. And the last one, that is networking and open source software, that unit carry 8 marks. Okay, so total 70 marks, 30, then 14, then 10, then 8, total 70 marks. Okay, so out of 5 different units, the first unit is object oriented programming. This particular unit is required in your practical part also. And number 3 unit, that is database and SQL. This is also one practical. Okay, so out of 5 we have 2 units which we require in practical section also. Okay, আমাৰ এটা 5টা ইউনিট আছে, আমি সিলেবাস মানে আমি 5টা ইউনিট পঢ়িব লাগিব, আৰু এই 5টা ইউনিটৰ ভিতৰত আমাৰ ইউনিট নম্বৰ 1 আৰু ইউনিট নম্বৰ 3, অৰ্থাৎ ইউনিট নম্বৰ 1 আছে আমাৰ অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং ইন C++, আৰু ইউনিট নম্বৰ 3 আছে আমাৰ ডাটাবেস এণ্ড SQL। এই দুটা ইউনিট পৰা প্ৰেক্টিকেল আমি চাব লাগিব, অৰ্থাৎ এই দুটা ইউনিটত আমাৰ তোমাৰ প্ৰেক্টিকেল এক্সাম কুৱেশ্যনবোৰ আহিব এই দুটা ইউনিটৰ পৰা, আৰু বাকি তিনিটা ইউনিট তোমাক প্ৰেক্টিকেল পাৰ্টত নালাগে। ওকে, এতিয়া আমি মেইন কোৰ্সলৈকে আহো।
মই ভাবোঁ তোমালোকে অৰ্থাৎ আমি ফাৰ্ষ্ট ইয়াৰত যিখিনি প্ৰগ্ৰামিং লেংগুৱেজৰ বিষয়ে পঢ়িছোঁ তোমালোকৰ হয়তো মনত আছে মই আগতেও কৈছোঁ ক্লাছ কৰোঁতে যে ফাৰ্ষ্ট ইয়াৰৰ যিখিনি প্ৰগ্ৰামিং লেংগুৱেজ পাৰ্ট থাকিব এই পাৰ্ট তোমাক ছেকেণ্ড ইয়াৰতো লাগিব ঠিক আছে তাৰমানে প্ৰথম ইউনিটটোত যদি 30 মাৰ্কছ আছে এই 30 মাৰ্কছটো দুটা ছেকশ্যন হ'ব 30 ভিতৰত 5 মাৰ্কছ আহিব আমাৰ ফাৰ্ষ্ট ইয়াৰৰ পৰা ওকে আৰু ৰিমেইনিং 25 মাৰ্কছ আহিব আমাৰ ছেকেণ্ড ইয়াৰৰ পৰা তাৰমানে যদিও আমাৰ ফাৰ্ষ্ট ইউনিটটো অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং চি প্লাছ প্লাছ কিন্তু এই ইউনিটটোৰ ভিতৰত আৰু এটা চেপ্টাৰ আছে সেই চেপ্টাৰটো হৈছে আমাৰ চি প্লাছ প্লাছ ৰিভিজন টুৰ চি প্লাছ প্লাছ ৰিভিজন টুৰ মিনছ আমি ফাৰ্ষ্টৰ যিখিনি বস্তু পঢ়িছোঁ চি প্লাছ প্লাছৰ বিষয়ে সেইখিনি বস্তু আকৌ আমাক ইয়াতে ৰিভাৰ্চ কৰিব দিছে ঠিক আছে আৰু এই ৰিভিজন পাৰ্টটো কমপ্লিট হোৱাৰ পিছতে আমি আমাৰ অৰিজিনেল ইউনিটলৈকে আহিম যিটো আমাৰ অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং ইন চি প্লাছ প্লাছ ওকে তাৰমানে আমি ছেকেণ্ড ইয়াৰৰ চিলেবাছ ষ্টাৰ্ট কৰাৰ আগতে আমি প্ৰথমতে আকৌ ফাৰ্ষ্ট ইয়াৰৰ চি প্লাছ প্লাছৰ যিখিনি আমাৰ পাৰ্ট আছিলে সেই পাৰ্টখিনি আমি আকৌ ইয়াতে পঢ়িব লাগিব ঠিক আছে চ' মই এইটো ভিডিঅ' ইয়াতে শেষ কৰিছোঁ ইয়াৰ নেক্সট ভিডিঅ'টোত মই এই ফাৰ্ষ্ট ইয়াৰৰ যিখিনি ইন্ট্ৰডাকশ্যন পাৰ্ট সেইখিনি বিষয়ে মই আলোচনা কৰিম ওকে